আজি কিছুদিনৰ পৰা এখন নতুন বৰ অসমৰ কথা আমি সকলোৱে কথা পাতি আছো আৰু এই কথা সকলোৱে স্বাগতম জনাইছে আৰু এই বাৰ্তা লৈ যে আমি সকলোৱে আমি নতুন বছৰত এখন নতুন বৰ অসমৰ সপোন দেখিছোঁ। যোৱাকালি নলবাৰী দেখিলে আপোনালোকে হাজাৰ হাজাৰ মানুহ নলবাৰীত ওলাই আহিল। আজিও হাজো আমাৰ য'ত আমাৰ পবিত্ৰ হাজোলৈ আমি আহি এই একেই বাৰ্তা এখন নতুন বৰ অসমৰ বাৰ্তা আমি লৈ যাবলৈ বিচাৰোঁ। যি বৰ অসমৰ ভিতৰত আমাৰ সমাজ প্ৰগতিশীল হৈ থাকিব, কৰ্মশীল হৈ থাকিব, সমৃদ্ধিশীল হৈ থাকিব আৰু আমাৰ মাজত বিভেদৰ হিংসা ঘৃণাৰ বাতাবৰণটো শেষ হ'ব, অহংকাৰ শেষ হ'ব, সকলোৱে সন্মান সহকাৰে জীয়াই থাকিব পাৰে। আৰু অসম কোনো এজনৰ নহয়, এজন বিশেষ ব্যক্তিৰ নহয়, এজন বিশেষ পৰিবাৰৰ নহয়, এজন বিশেষ ঘৰৰ নহয়, এজন বিশেষ ঘৰৰ ল'ৰাৰ বাবে নহয়, সকলোৰে যে অসম, এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ ৰাইজৰ মাজত হাজো পবিত্ৰ হাজোলৈ আমি আজি মানুহৰ মাজত সোমাবলৈ সক্ষম হৈছোঁ। মানে মই আজমল চাহাব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল EIDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু EIDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। সেইকাৰণে স্ক্ৰিনিং কমিটি গঠন কৰা গৈছেতো, যিহেতু প্ৰতিটো সমষ্টিৰ পৰা আমাৰ বিভিন্ন মানুহ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেইকাৰণে এটা আমাৰ দলৰ প্ৰক্ৰিয়াৰ মাজত স্ক্ৰিনিং কমিটি দিয়া গৈছে, যি কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী হ'বলৈ গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।